ইতিহাসৰ কোনোবা এক বিৰল ক্ষণত শান্তি আৰু স্নেহময় এখন ঘৰত লয় আৰু চন্দৰ মাজত এটি শিশুৰ জন্ম হৈছে। ঘৰটোৱে সংগীতেৰে উশাহ লৈছে। ৰেডিঅ'ত নিভাঁজ সুৰবোৰ ৰাতিপুৱাৰ বতাহত ভাহি আহিছে। মাৰ সুৰীয়া কণ্ঠস্বৰ হৈ পৰিছিল জীৱনৰ প্ৰথম পাঠ। তেওঁৰ গোলা হৈ পৰিছিল শিশুটিৰ প্ৰথম মঞ্চ। মাৰ হাৰমনিয়ামত সুৰবোৰ প্ৰাৰ্থনাৰ দৰে উঠিছিল আৰু সেই কোমল হৃদয়ে শিকিছিল যে সংগীত কেৱল শব্দ নহয়, ই আছিল আত্মা। সেইদিনাৰ পৰা সুৰ আৰু জীৱন এক আৰু অভিন্ন হৈ পৰিছিল। এটা অস্থিৰ মন, অত্যন্ত কৌতূহলী আৰু জীৱন্ত, কিন্তু পাঠ্যপুথিৰ প্ৰতি নহয়, বৰং চে গুয়েভাৰাৰ বিদ্ৰোহৰ কাহিনী, কমৰেড ৰাভাৰ দৰে সপোন দেখা শিল্প আৰু শিল্পই সলনি কৰা পৃথিৱীৰ প্ৰতি আকৃষ্ট এটা মন। আবদ্ধ শ্ৰেণী কোঠাটো এনে বিস্ময়বোৰৰ বাবে বহুত সৰু যেন অনুভৱ হৈছিল। কবিতা, বুৰঞ্জী আৰু বিপ্লৱৰ কিতাপবোৰ হৈ পৰিছিল সংগী। সেউজীয়া হাবিখন হৈ পৰিছিল খেলপথাৰ। সংগী হিচাপে এজাক চৰাই, জন্তু, পিঠিত এটা বাঘৰ পোৱালি আৰু শ্ৰোতা হিচাপে বতাহ, গছ আৰু নৈ। প্ৰতিটো বাদ্যযন্ত্ৰই সেই প্ৰতিভাশালী হাতৰ আহ্বানত সঁহাৰি দিছিল। হাৰমনিয়াম, তবলা, গীটাৰ, কীবোৰ্ড সকলোবোৰে দুৰ্দমনীয় কিশোৰজনৰ ওচৰত আত্মসমৰ্পণ কৰিছিল। সংগীতে ইতিমধ্যে নিজৰ শিষ্যক বাছি লৈছিল। স্কুল কলেজৰ দেৱালে এতিয়াও সেই স্বাধীনতাক বন্দী কৰিব নোৱাৰিলে। তাৰ পাছত আৰম্ভ হ'ল সৃষ্টিৰ দীঘলীয়া নিশাবোৰ। কীবোৰ্ডত আঙুলি, কাগজত কলম আৰু এখন জ্বলন্ত হৃদয়। নীৰৱতাৰ পৰা জন্ম হ'ল গীত, অনামিকাৰ পৰা যন্ত্ৰলৈ, হিয়া দিয়া নিয়াৰ পৰা দীনবন্ধুলৈ। প্ৰতিটো এলবাম, প্ৰতিখন চিনেমা যেন এক ধুমুহা। বতাহ সলনি হ'ল, এটা প্ৰজন্মৰ ছন্দ পুনৰ লিখা। এক অভূতপূৰ্ব শব্দসুৰ হৈ অসম জুৰি বৈ গ'ল, কেঁচা, সুন্দৰ আৰু নিৰ্ভীক। শিল্পীজন হৈ পৰিল তেওঁৰ জনসাধাৰণৰ হৃদস্পন্দন, দ্য হাৰ্ট থ্ৰব।
উপলব্ধিয়ে কেতিয়াও শিল্পীৰ ভিতৰৰ সত্তাটোক নীৰৱ কৰিব নোৱাৰিলে যেতিয়া আনে মূৰ ধুৱাইছিল এটা কণ্ঠ উঠিছিল তীক্ষ্ণ আৰু নিৰ্ভীক শব্দবোৰ হৈ পৰিছিল অস্ত্ৰ গীতবোৰ হৈ পৰিছিল বিপ্লৱ কোনো ৰাজনীতি কোনো চৰমপন্থী কোনো ক্ষমতাই সেই সংগীতক নিমাত কৰিব নোৱাৰিলে যিসকলৰ কণ্ঠস্বৰ নাছিল তেওঁলোকৰ হৈ কথা কৈছিল কৃষক শিশু শিল্পী সপোন দেখা লোকৰ হৈ হৃদয়ৰ উদৰতাবোৰ নীৰৱে বৈছিল দয়াত প্ৰাণত সাধাৰণ মানুহৰ প্ৰতি ভাল পোৱা নিপীড়িতৰ বন্ধু দৰিদ্ৰৰ দেৱদূত সকলো আনৰ বাবে দি নিজলৈ একো নাৰাখি মঞ্চৰ ওপৰত যেন এজন শিল্পীৰ প্ৰতিমূৰ্তি নহয় বৰং জনসাধাৰণৰ মাজত বন্ধু এজন ভাতৃ এজন পুত্ৰ হাত চাপৰে আঁৰত আছিল নীৰৱতা হেৰুৱাৰ আঘাত এগৰাকী ভগ্নী এজন আপোন বন্ধু আৰু জীৱনৰ বাবে সৰ্বোচ্চ এগৰাকী মাতৃ আজিও শিশু মই গোৱা তুমি সেই গান খুজি খুজি হাত ধৰি পৃথিৱী আন্ধাৰ হৈ পৰিল তথাপিও গীত চলি থাকিল দুখ হৈ পৰিল সুৰ বেদনা হৈ পৰিল কবিতা ছাইৰ পৰা জন্ম হ'ল সংগীত গভীৰ প্ৰজ্ঞাময় চিৰন্তন মঞ্চৰ পোহৰে কেতিয়াও দেখুৱাব নোৱাৰিলে সেই চকুৱে বহন কৰা পূজা তথাপিও কণ্ঠস্বৰ কেতিয়াও ভাগি পৰা নাছিল কেৱল অধিক শক্তিশালীহে হৈছিল খ্যাতিৰ শিখৰত যেতিয়া মুম্বাইৰ সংগীত আৰু ছবি জগতে সোণ আৰু জিলিকনি আগবঢ়াইছিল তেওঁৰ আকলোৱা হৃদয়ে হাবি পাতিছিল সেউজীয়া পথাৰ আৰু ঘৰৰ বাবে নগৰে মাতিছিল কিন্তু আত্মাই খুচখুচাই কৈছিল এজন ৰাজ্যৰ প্ৰয়োজন তাৰ ৰজা আৰু যাত্ৰা হৈ পৰিছিল ঘৰমুখী উভতি আহিছিল সেই মাটিলৈ যিয়ে তেওঁক ছন্দ দিছিল সেই মানুহৰ ওচৰলৈ যিসকলে তেওঁৰ সংগীত উশাহত টানিছিল এক সাহসী সিদ্ধান্ত যাক খুব কম মানুহেই ল'ব পাৰিহেঁতেন বলিউডৰ জিকমিক পোহৰ এৰি অসমৰ চাকি জ্বলাবলৈ
আধুনিক শব্দৰ আৰু ছন্দৰ বিশৃংখলতাত এক পুৰণি আত্মাই নিজৰ শিপাবোৰ পুনৰ মাতিলে। বৰগীত, পণগীত, বিহু, টোকাৰী গীত এসময়ত ম্লান হৈ পৰা সুৰবোৰে এক নতুন নিশ্বাস পালে। পৰিচিত সুৰৰ মাজেৰে উভতি আহিল বিষ্ণুৰাভা, পাৰ্বতী প্ৰসাদ, ভূপেন্দা, জয়ন্ততাৰ আত্মা। হীৰেণ ভট্টাচাৰ্য, নৱকান্ত বৰুৱা, আনন্দীৰাম দাসৰ শব্দবোৰ যুৱকণ্ঠত পুনৰ উঠিল। এটা প্ৰজন্মই নিজক পুনৰ আৱিষ্কাৰ কৰিলে, নষ্টালজিয়াৰ মাজেৰে নহয়, বৰং গৌৰৱৰ মাজেৰে। অসমীয়া সংগীত আধুনিক হৈ পৰিল, আগতকৈ অধিক পৰম্পৰাৰে সংপৃক্ত হ'ল। ছবিগৃহবোৰ নীৰৱ হৈ পৰিছিল। এক স্ফুলিংগই পৰ্দা পুনৰ উজ্বলাই দিল। মিছন চাইনা, কাঞ্চনজংঘা কেৱল চলচ্চিত্ৰ নহয়, বৰং আন্দোলনহে। ভিৰবোৰ উভতি আহিল, পোহৰবোৰ পুনৰ জ্বলিল। বহুদিনৰ পৰা পাহৰি যোৱা মুখবোৰত আশা উভতি আহিল। অসমৰ সপোন দেখা লোকসকলে পুনৰ এগৰাকী নেতা পালে। এটা সম্পূৰ্ণ উদ্যোগে পুনৰ উশাহ ল'লে আৰু শিল্পই পুনৰ নিজৰ মৰ্যাদা লাভ কৰিলে। কম হৃদয়েহে পৃথিৱীক ইমান সম্পূৰ্ণৰূপে ভাল পাব পাৰিছে। মানুহ, জীৱ জন্তু, হাবি, নদী সকলোৱে সেই সীমাহীন স্নেহত ঠাই পাইছিল। তেওঁৰ সপোন আছিল এখন অসম যিকোনো ধৰ্মৰ, জাতিৰ বা বিশ্বাসৰ পৰা ঊৰ্ধত, য'ত সময় আছিল বিশুদ্ধ।